মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ষষ্ঠ শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ পাঠ নং 12 সমমিতি বা চিমেট্ৰি এই পাঠটো অনুশীলনীত থকা প্ৰশ্নোত্তৰসমূহ কৰিম। এতিয়া চোৱা, সমমিতি মানে কি বা চিমেট্ৰি মানে কি? ইয়াতে চোৱাচোন, এটা পখিলাৰ ছবি দিয়া আছে, ইয়াতে পাত দিয়া আছে, ইয়াতেও পাত দিয়া আছে। এইটোক যদি আমি সমানে দুভাগ কৰো, এই ভাগটো ইয়াৰ ওপৰত পেলাই দিলে কি হ'ব? একেবাৰে মিলি যাব, দুটা ভাগে মিলি যাব। বা পাতটো যদি আমি এই সমাজেদি এনেকে ভাঁজ কৰো, তেনেহলে কি হ'ব? দুটা চাইডে কি হ'ব? একেবাৰে মিলি যাব। তেতিয়া আমি কি কম? সেইটো সমমিতি বুলি কম। এতিয়া চোৱা, এইখন চোৱাচোন, এইখন এখন কাগজ। ইয়াত সমাজেদি যদি আমি ভাগ কৰো, ভাঁজ কৰি পেলাই এনেকে জাপি দিওঁ, দেখিছানে? এখন যেন লাগিছে, কিন্তু এখনটো নহয়, ইয়াত কি আছে? দুখন আছে, দেখিছানে? মেলি দিলে দুখন হৈ যায়। গতিকে এইটোক আমি কি বুলি কম? সমমিতি বুলি কম। আৰু যিডাল অক্ষ সাপেক্ষে আমি বস্তুটো আমি এনেকে ভাঁজ কৰি পেলাই সমমিতি বনাব পাৰিছো, সেই অক্ষডালক কি বুলি কব? সমমিতি অক্ষ, বা ইংলিছত এক্সিছ অফ চিমেট্ৰি বুলি কব। এতিয়া আহা আমি অনুশীলনীৰ প্ৰশ্নোত্তৰসমূহ কৰো। কুৱেশ্যন নম্বৰ 1, তলত দিয়া আকৃতিসমূহত কেইডালকৈ সমমিতি ৰেখা আছে? ইংলিছত চোৱা, হাউ মেনি লাইনছ অফ চিমেট্ৰি আৰ দেয়াৰ ইন দ্য ফিগাৰ্ছ গিভেন বিলো। তলত দিয়া চিত্ৰসমূহৰ সমমিতি ৰেখা কেইডাল আছে গণিব দিছে। এতিয়া এইটো চিত্ৰত চোৱা, এইটো চিত্ৰক আমি যদি এনেকে ভাগ কৰো, আমি সমমিতি নাপাম। কিন্তু আমি যদি এনেকৈ ভাগ কৰো, কি পাম? এডাল সমমিতি পাম। গতিকে কেইডাল আছে? কি কৈছে? কেইডালকৈ আছে লিখিব দিছে নহয়। ইয়াৰ এনসাৰ কি লিখিবা? তোমালোকে বহীত 1 বুলি লিখিবা। বুজিছানে? কাৰণ এডাল সমমিতি অক্ষ আছে। এতিয়া এইটো চোৱা, এইটো চিত্ৰক আমি এনেকে ভাগ কৰিলে সমমিতি নাপাম। কিন্তু যদি আমি এনেকৈ ভাগ কৰো, কি পাম? সমমিতি, এটা সমমিতি পাম। গতিকে সমমিতি ৰেখা আমি কেইডাল পালো? এডাল। ইয়াৰো এনসাৰ কি হ'ব? 1। এতিয়া এইটো চিত্ৰ চোৱা, এইটো চিত্ৰ আমি এনেকৈ ভাগ কৰিলে নাপাম। এইটো আমি এনেকৈ ভাগ কৰিলে, দীঘলে যদি ভাগ কৰো, কি পাম? ইয়াৰ এনসাৰ কি হ'ব? 1 হ'ব। এইবোৰ তোমালোকে নিজৰ বহীত লিখি ল'বা দেই। এতিয়া এইটো চিত্ৰত চোৱা, এইটো চিত্ৰত এনেকৈ ভাগ কৰিলেও নাপাম, এনেকৈ ভাগ কৰিলেও নাপাম। গতিকে ইয়াৰ এনসাৰ কি হ'ব? 0। চোৱা, তুমি থিয়কৈ ভাগ কৰিলে নাপাম, পথালিকৈ ভাগ কৰিলে নাপাম, কিন্তু আমি যদি এনেকৈ বেকাকৈ কৰো, তেতিয়া এডাল পাম। কিমান হ'ব? ইয়াৰ এনসাৰ 1 হ'ব। F নম্বৰটো চোৱা, ইয়াত কেইডাল পাবা? এনেকৈ এডাল পাবা, এনেকৈ এডাল পাবা, দুডাল পালা। এনেকৈ আমি কৰিব পাৰো, দেখিছানে? 3ডাল আৰু এনেকৈ দিলে 4ডাল। গতিকে ইয়াত কেইডাল আমি সমমিতি ৰেখা বা লাইনছ অফ চিমেট্ৰি কেইডাল পালো? 4ডাল। ইয়াৰ এনসাৰ কি হ'ব? 4। G নম্বৰটো চোৱা, G নম্বৰটোত আমি কেনেকৈ ভাগ কৰিলে সমমিতি পাম? এটা ভাগ হ'ব এনেকৈ, এটা ইয়াত হ'ব এটা, আৰু এনেকৈ মাজেৰে যাব এটা। কেইডাল পালো আমি? 3ডাল। এনসাৰ কি লিখিবা? 3। H নম্বৰটো একে, কেনেকৈ পাম? এনেকৈ এডাল অক্ষ পাম, প্ৰতিটো বাহিৰ মাজেৰে যাব। এনেকে এডাল, এনেকে এডাল। ইয়াৰ এনসাৰ কিমান হ'ব? 3। তাৰপিছত I নম্বৰটো চোৱা, I নম্বৰটো যদি আমি এনেকৈ ভাগ কৰো, কি হ'ব? এই পাৰ্টটো এইখিনিতহে আহিব। গতিকে সমমিতিটো নহ'ব, আৰুতো বেলেগ নাই। গতিকে ইয়াৰ এনসাৰ কি হ'ব? 0 হ'ব। এতিয়া ইংৰাজীয়ে হওক, অসমীয়াই হওক, এইকেইটা এনসাৰ এইখিনিয়ে হ'ব। কুৱেশ্যন নম্বৰ 2, লেখ কাগজত অঁকা কেইটামান জ্যামিতিক আকৃতি তলত দিয়া আছে। চিত্ৰবোৰৰ সমমিতি ৰেখাবোৰ আঁকি দেখুওৱা। ইংৰাজীত চোৱা, below are given a few geometric figures drawn on the graph paper. Draw the lines of symmetry in each figure. প্ৰত্যেকটো চিত্ৰৰ পৰা আমি সমমিতি ৰেখা অংকন কৰিব লাগিব। এইটো চোৱা, সমমিতি ৰেখাডাল কোনফালেদি আঁকিম আমি? এইটো সমাজেদি আঁকি দিম। এইডাল সমমিতি ৰেখা। নেক্সটৰো এনেকে মাজেৰে দিব লাগিব। এনেকৈ কেইডাল পালো? ইয়াত এডাল, ইয়াত এডাল, ইয়াত কেইডাল পাম? 4ডাল। আগত মাজেৰে দিওঁ, এডাল সমমিতি ৰেখা পালো। এইফালে দি এডাল হ'ব, দুডাল। তাৰপিছত আমি মাজেৰেও দিব পাৰিম। 3ডাল,
4ডাল। এতিয়া চোৱা কেইডাল কেইডাল পালো, ইয়াত এডাল পালো, ইয়াত এডাল, ইয়াত এডাল, দুডাল, 3ডাল, 4ডাল পালো। এইখিনি লিখি লোৱা। এতিয়া এইটোত চোৱা, ইয়াত আমাক আকৃতি দিয়া আছে আৰু ইয়াতে সমমিতি ৰেখাৰ সংখ্যা। 1 নম্বৰত কি আছে, ৰেখাখণ্ড যিকোনো দৈৰ্ঘ্য বিশিষ্ট। সমমিতি ৰেখা কেইডাল আছে, এডাল। এইডাল ৰেখাখণ্ড যেনিবা আছে, ইয়াত যদি আমি এনেকৈ মাজেৰে ভাগ কৰো কি হব, কেইডাল পাম আমি, সমমিতি ৰেখা এডাল পাম, গতিকে এডাল দিয়া আছে। তাৰপিছত কি আছে, তাৰপিছত আছে ত্ৰিভুজ। ত্ৰিভুজৰ এত কি আছে, বিষম বাহু। গোটেই কেইডাল বাহু আমাৰ বেলেগ বেলেগ। 3ডাল বাহু বেলেগ বেলেগ হলে আমি সমমিতি ৰেখা পামনে, আমি সমমিতি ৰেখা নাপাম, গতিকে ইয়াত কি লিখিবা, 0 লিখিবা। তাৰপিছত আছে সমদ্বিবাহু ত্ৰিভুজ। সমদ্বিবাহু ত্ৰিভুজৰ চোৱা, দুডাল বাহু সমান, হয়নে, দুডাল বাহু সমান। এইটো সমাজেৰে ভাগ কৰিলে কি পাম, আমি সমমিতি পাম, গতিকে কেইডাল হব সমদ্বিবাহুৰ, এটা। ইয়াত কি লিখিবা, 1। তাৰপিছত আছে সমবাহু। সমবাহু মানে কি, গোটেইকেইটা বাহু সমান। তেনেহলে ইফালেদি যদি আমি ভাগ কৰো এডাল পালো, এনেকেও ভাগ কৰিলে এডাল পাম, এনেকৈ ভাগ কৰিলে আন এডাল পাম সমমিতি। তেনেহলে মুঠ কেইডাল পালো, 3ডাল। ইয়াত কি লিখিবা, 3। তাৰপিছত আছে চতুৰ্ভুজ। চতুৰ্ভুজৰ এত কি আছে, বৰ্গ। বৰ্গ হলে 4ডাল বাহু সমান, বৰ্গ। সমমিতি কেইডাল পাম আমি, ইফালেদি এডাল পাম, এনেকৈ এডাল পাম, এনেকৈ এডাল পাম, এনেকৈ এডাল পাম। কেইডাল হল মুঠ, 4ডাল, গতিকে বৰ্গত কি লিখিবা, 4। এতিয়া চোৱা আয়ত, এইটো এটা আয়ত, ইফালেদি পাবা এডাল সমমিতি ৰেখা, ইফালেদি পাবা এডাল, কিমান হল, 2। তাৰপিছত আছে ৰম্বাস। ৰম্বাস হলে 3ডাল বাহু সমান। এতিয়া এনেকৈ নাপাম আমি, পথালিকৈ নাপাম, কেনেকৈ পাম, এনেকে ভাগ কৰিলে পাম এডাল, এনেকৈ ভাগ কৰিলে পাম এডাল। তেনেহলে কেইডাল হল আমাৰ সমমিতি ৰেখা, 2। দুই নম্বৰ কি আছে, সামন্তৰিক। সামন্তৰিকৰ চোৱা, ইফালে দিও নাপাম, ইফালে দিও নাপাম, এইবাৰ এনেকৈও নাপাম, এনেকৈও নাপাম। তেনেহলে কি হব, সামন্তৰিকৰ ঠাইত 0 হব। এতিয়া চোৱা ট্ৰেপেজিয়াম। ট্ৰেপেজিয়ামটো যিকোনো ধৰণৰ হব পাৰে, ট্ৰেপেজিয়ামৰো সমমিতি ৰেখা নাপাম, ইয়াত লিখিবা 0। 4 নম্বৰত কি আছে, পঞ্চভুজ। সুষম পঞ্চভুজ হলে কি হব, 5ডাল বাহুৱে সমান, এডাল, দুডাল, 3ডাল, 4ডাল, 5ডাল। কিন্তু কি কৈছে, গোটেই কেইটা বাহু সমান। তেনেহলে কেইডাল পাম আমি সমমিতি ৰেখা, এডাল, দুডাল, 3ডাল, 4ডাল, 5ডাল। গতিকে ইয়াত কি হব, 5 হব। তাৰপিছত সৰভুজ, সুষম সৰভুজ, এইবাৰ 6ডাল হব। এইটোতো আমি কেইডাল পাম, সমমিতি ৰেখা 6ডাল পাম, গতিকে ইয়াত কি লিখিবা, 6। লাইনটোতো কৰিয়ে দিয়া আছে ট্ৰাইংগলত, এইটোত আছিলে 0, ইয়াত হব 1, ইয়াত হব 3। তাৰপিছত কোৱাড্ৰিলেটাৰেল স্কুৱেৰত কিমান পালো আমি, 4, ৰেক্টেংগলত পাইছো 2, ৰম্বাছত 2, পেৰালেলগ্ৰামত 0, ট্ৰেপেজিয়ামত 0। তাৰপিছত পেণ্টাগন, ৰেগুলাৰ পেণ্টাগনত কিমান পালো, 5, আৰু হেক্সাগন, ৰেগুলাৰ হেক্সাগনত কিমান পালো, 6। Question number 3. Considering the numerals 0, 1, 2, 3, 4, 5, 6, 7, 8, and 9 as geometrical figures, mention which figures are symmetrical. Also, mention the number of lines of symmetry in each symmetric figure. অসমীয়াত চোৱা, সাংখ্যিক চিহ্ন 0ৰ পৰা 9ক একোটা জ্যামিতিক চিত্ৰ হিচাপে ধৰি লৈ এইবোৰৰ কোন কেইটা চিত্ৰ সমমিতি উল্লেখ কৰা। লগতে সমমিত চিত্ৰবোৰৰ ক্ষেত্ৰত সমমিতি ৰেখাৰ সংখ্যা কিমান লিখা। প্ৰথমতে 0, 0ৰ সমমিতি ৰেখা কিমান হব, ইফালেদি এডাল হব, ইফালেদি এডাল, কিমান হব সমমিতি ৰেখা 0ৰ ক্ষেত্ৰত হব, অসংখ্য। অসংখ্য। তাৰপিছত 1, 1ক যদি ধৰো, 1ক এনেকে কাটিলে সমমিত নহব, এনেকেও নহব। 2, 2ক যদি ধৰো, 2কো নহব, সমমিত ৰেখা নাই, এইটোৰ নাই, এইটোৰ নাই। 3 চোৱা, 3 মোৰ এইটো ভাল হোৱা নাই, 3 আমি যদি এনেকে সমাজেদি ৰেখাডাল অংকন কৰো কি হব,
মিলি যাব গতিকে ইয়াত কি হ'ব 3 ৰ ক্ষেত্ৰত 1 পাম আমি তাৰ পিছত 4 4 ৰ সমমিত ৰেখা নাই 5 5 ৰো নহ'ব 6 6 ৰো নহ'ব 7 7 ৰো নহ'ব 8 ৰ চোৱা 8 ৰ চোৱা এনেকৈ যদি আমি দিওঁ এডাল সমমিত ৰেখা পাম এনেকৈ দিলেও এডাল পাম কেইডাল পালো 8 ৰ ক্ষেত্ৰত 2 গতিকে এইখিনি এতিয়া আমি লিখিব লাগিব ইয়াত লিখিবা সমমিত চিত্ৰ আৰু ইয়াত লিখিবা সমমিত ৰেখাৰ সংখ্যা ইংলিছৰ খিনি লিখিবা symmetrical figure আৰু ইয়াত লিখিবা number of lines of symmetry এতিয়া 0 লিখা 0 লিখি এইবিলাক অঙ্কন কৰা কিমান হ'ব ইয়াতে অসংখ্য অসংখ্য 3 ৰ ক্ষেত্ৰত কেইডাল পালো আমি এডাল পালো আৰু 8 ৰ ক্ষেত্ৰত কিমান পালো আমি দুডাল পালো বাকিবোৰ যেহেতু পোৱা নাই গতিকে এইখিনি আমি লিখিব নালাগে কুৱেশ্যন নম্বৰ 4 ইংৰাজী বৰ্ণমালা ডাঙৰ হৰফৰ বৰ্ণবোৰৰ একতা জ্যামিতিক চিত্ৰ হিচাপে গণ্য কৰি সেইবোৰৰ পৰা সমমিত চিত্ৰবোৰৰ এখন তালিকা প্ৰস্তুত কৰা লগতে এইবোৰৰ সমমিত ৰেখাৰ সংখ্যা উল্লেখ কৰা Consider the capital letters of English alphabet as geometric figures and prepare a list of symmetric figures. Also mention the number of lines of symmetry in each symmetric figure. লিখা the geometric figures are ইংলিছত তেনেকৈ লিখিবা আৰু অসমীয়াত লিখিবা জ্যামিতিক চিত্ৰসমূহ এৰ পৰা জেডলৈকে প্ৰথমতে লিখি লোৱা এনেকৈ এতিয়া এ চোৱা এত আমি এনেকৈ দিলে নহ'ব ওপৰৰ পৰা যদি দিওঁ তেতিয়াহ'লে সমমিতি ৰেখা এডাল পাম গতিকে এৰ সমমিতি ৰেখা কেইডাল হ'ব এডাল বিৰ চোৱা বিৰো এনেকৈ যদি আমি মাজেৰে দিওঁ কিমান হ'ব সমমিতি ৰেখা এডাল হ'ব যদি আনুভূমিকভাৱে দিওঁ গতিকে ইয়াৰো সমমিতি ৰেখাৰ ঠাইত কি লিখিবা তোমালোকে 1 লিখিবা এতিয়া চি চোৱা চিটো যদি আমি ভালকৈ লিখো এনেকৈ তেনেহ'লে কেইডাল পাম সমমিত ৰেখা এডাল পাম গতিকে ইয়াত 1 লিখা তাৰপিছত ডিৰো সমাজেৰে আমি এডাল সমমিতি ৰেখা পাম সেইডালো 1 বুলি লিখা তাৰপিছত ইৰো একে সমাজেৰে পাম মানে আনুভূমিক ইয়াৰো 1 এফৰ ক্ষেত্ৰত এফৰ ক্ষেত্ৰত নাই আনুভূমিকো নাই উলম্বও নাই 0 নাই এইচৰ আছে এইচৰ আঁকি চাওঁ আমি এডাল আনুভূমিক হ'ব এডাল উলম্বভাৱে হ'ব গতিকে কেইডাল পালো আমি দুডাল গতিকে 2 লিখি দিয়ে ইয়াতে আইৰ ক্ষেত্ৰতো চোৱা আইৰো দুডাল হ'ব এডাল আনুভূমিক এডাল উলম্ব গতিকে ইয়াতে কি লিখিবা 2 লিখিবা তাৰপিছত জেৰ চোৱা জেৰ নাই কেৰ এডাল পাম গতিকে ইয়াত কি লিখিবা 1 লিখিবা এলত নাপাম গতিকে নেক্সট আমাৰ কি হ'ব এমৰো উলম্বভাৱে এডাল পাম গতিকে ইয়াত কি লিখিবা 1 লিখিবা এনতো নাই তাৰপিছত অ'ত আমি কেইডাল পাম অসংখ্য পাম বিভিন্ন ফালৰ পৰা আমি টানিব পাৰিম গতিকে ইয়াত কি লিখিবা অসংখ্য আৰু ইংৰাজীত কি লিখিবা ইনফাইনাইট গতিকে এইখিনি লিখি লোৱা আৰতো নাপাম এছতো নাপাম নেক্সট আমি কিহত পাম টিত পাম টি লিখি লোৱা টিত কেইডাল পাম আমি উলম্বভাৱে এডাল পাম গতিকে ইয়াত কি লিখিবা 1 লিখিবা PQRST নেক্সট কি আছে আমাৰ ইউটো এটাই পাম মাজেৰে টানিলে ভি ইয়াত 1 ভিৰ ক্ষেত্ৰতো 1 হ'ব 1 লিখা নেক্সট ডাব্লিউটো কি হ'ব 1 হ'ব এইবোৰ একে হয় UVW এবাৰ এক্সৰো কেইডাল হ'ব দুডাল হ'ব গতিকে ইয়াত কি লিখিবা 2 নেক্সট ৱাইটো ভালকৈ লিখিলে কি হ'ব এটা হ'ব গতিকে ইয়াত লিখিবা 1 XY জেডটো নহ'ব গতিকে এইখিনিলৈকে আমাৰ লাষ্ট আছিলে কুৱেশ্যন নম্বৰ 5 লেফ্ট কাগজত নম্বৰ এ এটা ত্ৰিভুজ আঁকা যাৰ আনুভূমিকভাৱে থকা সমমিতি ৰেখা এডাল আছে ইংৰাজীত ড্ৰ অন গ্ৰাফ পেপাৰ নম্বৰ এ ট্ৰাইংগল which has a horizontal line of symmetry আমি এনেকুৱা গ্ৰাফ পেপাৰ লৈছো বা লেখ কাগজ লৈছো তাতে আমি ত্ৰিভুজটো বনাম এনেকৈ ত্ৰিভুজটো বনাম যাতে এডাল আনুভূমিক সমমিতি ৰেখা থাকে গতিকে এইটো আমি বনাই আছো যিকোনো এটা ত্ৰিভুজ কিন্তু কি হ'ব লাগিব তাৰ আনুভূমিক এটা সমমিতি ৰেখা থাকিব লাগিব ত্ৰিভুজটোৰ নাম আমি ABC লিখছো এতিয়া চোৱা আমি সমমিতি ৰেখাডাল বনাম আনুভূমিকভাৱে দেখিছানে এইটোৱে হ'ব আমাৰ 5 এৰ এনসাৰ বি নম্বৰটো চোৱা
এটা চতুৰ্ভুজ আঁকা যাৰ এডাল আনুভূমিকভাৱে থকা সমমিতি ৰেখা আছে কিন্তু উলম্বভাৱে থকা সমমিতি ৰেখা নাই। গতিকে এইটো কথা মনত ৰাখিবা, আনুভূমিকভাৱে আছে কিন্তু উলম্বভাৱে নাই। Number B, a quadrilateral which has a horizontal line of symmetry but no vertical line of symmetry. আমি গ্ৰাফ পেপাৰত এটা এইবাৰ কি বনাব লাগিব? চতুৰ্ভুজ বনাব লাগিব। আমি এনেকুৱা ধৰণৰ চতুৰ্ভুজ বনাব লাগিব যাতে প্ৰশ্নটোৰ লগত আমাৰ মিল থাকে। আমি উলম্বভাৱে সমমিতি ৰেখা যিহেতু টানিব লাগিব, উলম্বভাৱে নহয় দেই, আনুভূমিকভাৱে। গতিকে সেনেকে চতুৰ্ভুজটো আঁকিব লাগিব যাতে আনুভূমিকভাৱে টানিলে, সমমিতি ৰেখাডাল টানিলে কি হৈ যায়? এক হৈ যায়, সমমিতি চিত্ৰ হৈ যায়। সেয়া আমি বনাইছো ABCD এটা চতুৰ্ভুজ আৰু ইয়াৰ সমমিতি ৰেখাডাল দেখিছানে? মাজেৰে আমি দি দিছো। C নম্বৰ, এটা চতুৰ্ভুজ আঁকা যাৰ এডাল উলম্বভাৱে থকা সমমিতি ৰেখা আছে কিন্তু আনুভূমিকভাৱে থকা সমমিতি ৰেখা নাই। আগৰটো ওলোটা, আগৰটোত কি কৈছিলে? আনুভূমিকভাৱে থকা সমমিতি ৰেখা আছে আৰু ইয়াত কি কৈছে? উলম্বভাৱে থকা সমমিতি ৰেখা আছে কিন্তু আনুভূমিকভাৱে থকা ৰেখা নাই। ইংৰাজীত a quadrilateral which has a vertical line of symmetry and a horizontal line of symmetry. ইয়াত কি দি আছে? and দি আছে। and মানে দুইটাই থাকিব লাগিব, horizontal and vertical. কিন্তু আমাক যিহেতু এছামিছ মিডিয়ামত বেলেগ আছে, গতিকে আমি দুটাৰ কাৰণে চিত্ৰটো বেলেগ বেলেগকে আঁকিম। প্ৰথমতে আমি অসমীয়া মিডিয়ামৰ কাৰণে আঁকি ল'ম, তাৰপিছত আমি ইংলিছ মিডিয়ামৰ কাৰণে আঁকিম। যিহেতু আমাক উলম্বভাৱে কৈছে অসমীয়া মিডিয়ামত, গতিকে আমি উলম্বভাৱে মিলাবলৈ চেষ্টা কৰোঁ যাতে উলম্বভাৱে সমমিতি ৰেখাডাল টানিলে আমি এটা সমমিতি চিত্ৰ পাওঁ। এয়া চোৱা, ওপৰৰ দুটা সমানে ৰাখিছো কিন্তু তলৰখিনি আমি বেলেগ ৰাখিছো। এইডাল চোৱা, এইডাল যদি মাজেদি আমি সমমিতি অক্ষডাল বনাই দিওঁ কি হ'ব? এইটো এটা সমমিতি চিত্ৰ হৈ যাব যাৰ উলম্বভাৱে সমমিতি অক্ষ আছে। গতিকে এইটো হৈ যাব আমাৰ অসমীয়া মিডিয়ামৰ কাৰণে। বুজিছানে? এতিয়া আমি ইংৰাজী মাধ্যমৰ বাবে আঁকিম। এতিয়া চোৱা, দুডাল যদি আমাক সমমিতি ৰেখা লাগে তেনেহ'লে মিনিমাম আমাৰ কি লাগিব? এটা আয়ত হ'ব লাগিব। চতুৰ্ভুজটো এটা আয়ত হ'ব লাগিব যাতে আমি দুডাল সমমিতি ৰেখা পাওঁ। বৰ্গ হ'লেতো পামেই, কিন্তু মিনিমাম আমাৰ আয়ত হ'ব লাগিব। গতিকে এনেকে আয়তটো আঁকি লৈছো। এতিয়া চোৱা, দুডাল সমমিতি অক্ষ উলম্বভাৱে আৰু আনুভূমিকভাৱে, হৰাইজণ্টেল আৰু ভাৰ্টিকেল এক্সিছ আমি দুডাল এয়া আঁকি দেখাই দিছো। এইটো চতুৰ্ভুজৰ নাম দিয়া PQRS, এনেকৈ আঁকি দিলে হৈ যাব। এইটো কি? ইংলিছ মিডিয়ামৰ বাবে, যিহেতু প্ৰশ্ন দুটা বেলেগ বেলেগকে আছে। D নম্বৰ, এটা পঞ্চভুজ আঁকা যাৰ এডাল উলম্বভাৱে থকা সমমিতি ৰেখা আছে। এইবাৰ কি আঁকিব লাগিব? পঞ্চভুজ। A pentagon which has a vertical line of symmetry. এইটো আমি পঞ্চভুজটো আমি আঁকি ল'ম। সুষম বনালে আমাৰ বেছি ভাল হ'ব সমমিতি ৰেখাডাল পাবলৈ। এনেকৈ বনাই লোৱা। 5ডাল বাহুযুক্ত এটা পঞ্চভুজ। এইটো চোৱা, আমাৰ পঞ্চভুজটো হৈ গ'ল। এতিয়া আমি উলম্বভাৱে সমমিতি ৰেখাডাল টানি দিম। দেখিছানে? এইটো হৈ গ'ল। এতিয়া নামকৰণ কৰা ABCDE। এইখিনিয়ে আমাৰ এনচাৰ। নেক্সট, কাষৰ চিত্ৰত কাগজ এখিলাৰ সমমিত চিত্ৰ এটা অংশ দেখুওৱা হৈছে। কাগজৰ ভাঁজটোক অক্ষ হিচাপে লৈ চিত্ৰটো সম্পূৰ্ণ কৰা। এই চিত্ৰটো দেখিছানে? আধা দিয়া আছে, বাকী আমাৰ আধা কমপ্লিট কৰিবলৈ দিছে। গতিকে আহাচোন আমি এইখিনি কৰোঁ। In the adjacent figure, a part of the symmetrical figure of a piece of paper is shown. Considering the fold of the paper as the line of symmetry. এইটো লাইন অফ চিমেট্ৰি দি আছে। কমপ্লিট দ্য ফিগাৰ। সেইটো আমি এনেকৈ বহীত আঁকি লৈছো, দেখিছানে? এতিয়া ইয়াৰ পৰা ইয়াৰ কিমান হয় চোৱাচোন, 4 চেণ্টিমিটাৰ। গতিকে আমি আনটো চাইডতো 4 চেণ্টিমিটাৰ আঁকি ল'ব লাগিব। সেইটো চোৱা, আমি 4 চেণ্টিমিটাৰ আঁকি ল'লো। তাৰপিছত চোৱা, তাৰপিছত দীঘ হ'লে কিমান আছে চোৱা, 6.5। গতিকে এইফালে আমাৰ 6.5 নমাব লাগিব। সেইখিনি বনাই লোৱা। 6.5 বনাই ল'লো। এতিয়া এইটো জইন কৰি দিয়া। আমাৰ এতিয়া বাহিৰৰ অংশখিনি হৈ গ'ল, হয়নে? এতিয়া চোৱা, এইফালে কিমান আছে? 3 চেণ্টিমিটাৰ।
গতিকে 3 সেণ্টিমিটাৰ তোমালোকে এটা ডট দি লোৱা। কোনখিনিত হয় 3 সেণ্টিমিটাৰ? এইখিনিত। গতিকে ইয়াৰে পৰা অকণমান উঠাই দি এইখিনি এতিয়া জইন কৰি দিব লাগিব। এইটো পাৰ্টো আমাৰ কমপ্লিট হৈ গ'ল। এতিয়া থাকিল আমাৰ মাজৰ পাৰ্টখিনি। এইটো চোৱাচোন কিমান আছে? 1.5 সেণ্টিমিটাৰ। গতিকে তোমালোকে এইফালে 1.5 সেণ্টিমিটাৰ টান দিব লাগিব। বুজিছানে কেনেকৈ আঁকি আছো? যদি এইটো চাইডতো তোমালোকৰ ঠিক তেনেদৰে 1.5 সেণ্টিমিটাৰ ওপৰত উঠাই দিয়া। এতিয়া এই দুটাক লগাই দিয়া। এইটোক এনেকৈ লগাই দিয়া। এতিয়া চোৱা মাজৰ পইণ্টৰ পৰাহে জইন হৈছে। এইখিনি অকণমান বেছি হ'ল, মুচি দি আছো। এতিয়া মাজৰ পইণ্টৰ পৰা তোমালোকে এনেকৈ লগাই দিয়া। এয়া দেখিছানে? এইটোৱে আমাৰ সম্পূৰ্ণ চিত্ৰটো হৈ গ'ল। আজিৰ ভিডিঅ'টি ইয়াতে সামৰিছোঁ। আমি অনুশীলনী 12 থকা আটাইবোৰ প্ৰশ্নৰ উত্তৰে কৰিলোঁ। আশা কৰিছোঁ তোমালোক বুজি পাইছা আৰু লিখি ল'ব পাৰিছা। ধন্যবাদ।